এবাৰ বিজেপি এক নতুন অপাৰেশ্যন হাতত লৈছে। এই অপাৰেশ্যনৰ জৰিয়তে নগাঁৱৰ সংখ্যালঘুৰ ভোট পাবলৈ চেষ্টা চলাইছে। এক কথাত ক'বলৈ গ'লে অপাৰেশ্যনৰ নাম অপাৰেশ্যন নগাঁও। যোৰহাটৰ প্ৰচাৰ অভিযান অন্ত পৰাৰ পিছত এতিয়া বিজেপিৰ টাৰ্গেট নগাঁও। নগাঁৱৰ ধৰ্মীয় সংখ্যালঘুৰ ভোট লাগে বিজেপিক, নগাঁৱৰ মুছলমানৰ ভোট লাগে বিজেপিক। পীযুষ হাজৰিকাৰ অপাৰেশ্যন যোৰহাট শেষ হ'ল। প্ৰায় 15 দিন ধৰি যোৰহাটত বাহৰ পাতি আছিল পীযুষ হাজৰিকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ যোৰহাটত বাহৰ পাতি থাকি সৰ্বশক্তি প্ৰয়োগ কৰিছিল পীযুষ হাজৰিকাই। যোৰহাটৰ অভিযান শেষ হ'ল পীযুষ হাজৰিকাৰ। এতিয়া মুখ্যমন্ত্ৰীয়ে পীযুষ হাজৰিকাক নতুন দায়িত্ব দিছে। নতুন দায়িত্বৰ নাম অপাৰেশ্যন নগাঁও। হয়, এইবাৰ নগাঁও দখল কৰিবলৈ তৎপৰ হৈ পৰিছে বিজেপি, যাৰ বাবে পীযুষ হাজৰিকাক নগাঁৱৰ বাহৰ পাতি ৰণকৌশল প্ৰস্তুতৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা নগাঁৱত বাহৰ পাতি থাকিব পীযুষ হাজৰিকাই। নগাঁৱৰ বিজেপিৰ এই সভাখনলৈ মন কৰক। সভাৰ স্থান কি জানেনে? ৰূপহীহাট। ৰূপহীহাটৰ 90% ভোটাৰেই হৈছে মুছলমান। এই মুছলমান ভোটাৰৰ মাজত পীযুষ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত হৈছে বিজেপিৰ বৈঠক। চৌদিশে গেৰুৱাময় পৰিৱেশ, মূৰত টুপি, থুতুৰিত দাড়ি আৰু অজস্ৰ মহিলা। এই আটাইবোৰ মুছলমান লোক। তেওঁলোক আহিছে বিজেপিৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে। আচলতে বিজেপিৰ বিভিন্ন আঁচনি লাভ কৰিছে মুছলমান মহিলাসকলে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মুছলমান মহিলাসকলো এতিয়া আকৰ্ষিত হৈ পৰিছে বিজেপিৰ প্ৰতি। মহিলাৰ সৈতে পুৰুষো আহিছে ৰূপহীহাটৰ পীযুষ হাজৰিকাৰ এই সভাত অংশগ্ৰহণ কৰিবলৈ। নগাঁৱৰ সংখ্যালঘুৰ কাষলৈ আহি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ আৰু AIDFৰ পৰা নগাঁৱৰ আসনখন কাঢ়িব বিচাৰিছে বিজেপিয়ে। এইবাৰ বিজেপিক লাগে সংখ্যালঘুৰ ভোট। বিজেপিৰ আঁচনিৰ সম্পূৰ্ণ সুযোগ লাভ কৰিছে মুছলমানে। গতিকে মুছলমানৰ ভোট বিচাৰিছে বিজেপিয়ে। ৰূপহীহাটত মুছলমান ভোটাৰৰ সন্মুখত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি পীযুষ হাজৰিকা হতবাক হৈ পৰিল। যোৰহাটৰ পৰিৱেশ আৰু ৰূপহীহাটৰ পৰিৱেশ কাৰ্যত যেনে একেই। যোৰহাটত যেনেকৈ বিজেপিৰ সমৰ্থনত হিন্দু ভোটাৰ আগবাঢ়ি আহিছিল, নগাঁৱত এতিয়া মুছলমান ভোটাৰ আগবাঢ়ি আহিছে বিজেপিৰ কাষলৈ। পৰিৱেশ বিশেষকৈ সংখ্যালঘু বসতিবহুল অঞ্চলত য'ত বিজেপি একেবাৰে নাছিলে, তাত এই মুহূৰ্তত বিজেপিৰ জয় জয়ময় অৱস্থা। আজিৰ দিনটোত 4খন সভা কৰিম। আজিৰ পৰাতো প্ৰত্যেক দিনাই নগাঁৱত থাকিম। নগাঁৱৰ বাসিন্দা, নগাঁৱৰ ভোটাৰ। মই যি পৰিৱেশ দেখিছোঁ, কেইদিনমানৰ আগত ঢিঙলৈ গৈছিলোঁ, লাহৰীঘাটলৈ গৈছিলোঁ, সকলোৱে বিজেপিক ভোট দিব আৰু সুৰেশ বৰা ডাঙৰীয়াৰ বিজয় সুনিশ্চিত। সংখ্যালঘু লোকসকলক তেওঁলোকক কংগ্ৰেছে কৰা প্ৰতাৰণাৰ কাৰণে তেওঁলোক জাগ্ৰত হৈছে আৰু এতিয়াও তেওঁলোকক কংগ্ৰেছে ভয় খুৱাই আছে। এইবাৰ নতুন নতুন কথা কয়। আগতে কৈছিলে মছজিদ ভাঙি দিব, এইবাৰ বোলে সংবিধান বদলাই দিব। মুঠৰ ওপৰত সংখ্যালঘু ৰাইজক ভয় খুৱাব লাগে। এতিয়া আৰু কোনো ভয় নাখায়। এতিয়া ডেভেলপমেণ্টৰ ৰাজনীতি বিচাৰে। আমি অৰুণোদয় সকলোকে দিছোঁ, আমি ৰেচন কাৰ্ড সকলোকে দিছোঁ, আয়ুষ্মান কাৰ্ড সকলোকে দিছোঁ, এডমিশ্যন সকলোৰে বিনামূলীয়া কৰিছোঁ, চাকৰি সকলোকে দিছোঁ। এই কথাবিলাক ৰাইজে এতিয়া বুজা হ'ল। গতিকে কংগ্ৰেছে যে এই মিছা মিছা কথা কৈ মানুহখিনিক শোষণ কৰিছিল, উন্নয়ন একো কৰা নাছিল, তাৰ বিৰুদ্ধে, তাৰ প্ৰতিবাদত ৰাইজ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। সেইকাৰণে সুৰেশ বৰা ডাঙৰীয়া নিশ্চিতভাৱে জয়লাভ কৰিব। ৰকিবুল হুছেইনে ঘনে ঘনে সমালোচনা কৰিছে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক। সুৰেশ বৰা এসময়ত আলফা আছিল। সুৰেশ বৰাক নগাঁৱৰ মানুহে বেয়া পায়। ঘনে ঘনে ৰকিবুল হুছেইনৰ সমালোচনা। ৰকিবুল হুছেইন ডাঙৰীয়াৰ স্মৃতি শক্তি যদি ইমান কম হৈ গ'ল, মই কি কৰিম? ৰকিবুল হুছেইন ডাঙৰীয়াই দেখোন এই সুৰেশ বৰা ডাঙৰীয়া কেণ্ডিডেট দিছিলে প্ৰত্যেকবাৰে। 3বাৰ টিকট দিছিলেতো। ৰকিবুল হুছেইন ডাঙৰীয়া আগভাগ লৈছিলে, ব্ৰহ্মপুৰত টিকট দিছিলে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কেইদিনমানৰ আগলৈকে সুৰেশ বৰা ডাঙৰীয়াক ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি পাতি ৰাখিছিল। যেতিয়া তেওঁৰ গাতো লাগিছিল নেকি তেজ? যদি তেতিয়া সুৰেশ বৰা ডাঙৰীয়া গাত আছিল তেজ, তেতিয়া তেওঁৰ গাতো লাগিছিল চাগে, হয় নহয়? আৰু তেওঁৰ পৰাই বহুতো খানা চানাও খাইছিলে, বহুতো খোৱা বোৱা গোটেইখিনিতো এৰেঞ্জমেণ্ট সুৰেশ বৰা ডাঙৰীয়াই কৰিছিলে। সুৰেশ বৰা ডাঙৰীয়া তাৰ প্ৰতিবাদত বিজেপিলৈকে ওলাইছে। সুৰেশ বৰা ডাঙৰীয়াক তেওঁলোকে কৰা শোষণৰ প্ৰতিবাদত, কৰা দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত। তেখেতলোকৰ স্মৃতি শক্তি যে ইমান কম মই ভবা নাছিলোঁ।
অলপ কিবা কিবি ভিটামিন খাওক, স্মৃতি শক্তি যাতে ভাল হয়, কাৰণ ৰাইজৰ কাম কৰিব লাগিব। এইবাৰ এই সভাখনলৈ মন কৰক, পীযুষ হাজৰিকাই মুঠ 4খন সংখ্যালঘুৰ সভাত অংশগ্ৰহণ কৰিছে বৃহস্পতিবাৰে। এইবাৰ এই সভাখন অনুষ্ঠিত হৈছে জুৰিয়াত। হাজাৰ হাজাৰ সংখ্যালঘু লোক আহিছে। সংখ্যালঘু লোকে পিন্ধিছে গেৰুৱা টুপি। এনে বৃহৎ সংখ্যক লোকৰ উপস্থিতি দেখি উৎফুল্লিত হৈ পৰে পীযুষ হাজৰিকা। আমি তিতাবৰত ৰোড শ্ব' কৰিছোঁ প্ৰায় 10,000 মানুহ। মইতো সাধাৰণ কাৰ্যকৰ্তা বিজেপি, আৰু প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত 6,000 মানুহ। গতিকে তেওঁলোকৰ ইমান ডাঙৰ লিডাৰৰ তেওঁলোকৰ মালিক আহিছিল। আচলতে মালিকৰ সভাত নগণ্য, এইটো নগণ্য সংখ্যা। আমি ক'ত সৰু মানুহ, ক'ত প্ৰিয়ংকা গান্ধী। যে আমাৰ মিটিঙত 10,000 হয়, আমাৰ ৰোড শ্ব'ত প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত 5-6,000 হয়। গতিকে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ডুবালে। আৰু মই শুনিছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়া নগাঁও লোকসভালৈকে অহাৰ কথা আছিলে, পাছত কেঞ্চেল কৰিলে। মানুহ গোটাব নোৱাৰে বুলি ইয়াৰ পৰা ক'লে, গতিকে আহিবই নোৱাৰিলে, কেঞ্চেল কৰিলে। এয়া কংগ্ৰেছৰ আজিৰ নগাঁৱত অৱস্থা। আমি 100%। নগাঁৱৰ মুছলমান ভোটাৰৰ ভোট লাভ কৰিবলৈ বহি থকা নাই বদৰুদ্দিন আজমল। নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ যোৱা 2 দিন ধৰি ব্যস্ত আছে ধুবুৰী। ৰকিবুল হুছেইনৰ কাষত আছে প্ৰদ্যুৎ বৰদলৈ। সেইখিনি সময়তেই ৰকিবুল হুছেইনৰ নিজ সমষ্টি চামুগুৰিত বদৰুদ্দিন আজমলে আয়োজন কৰিছে AIDFৰ সভা। চামুগুৰি ৰকিবুল হুছেইনৰ দুৰ্গ। ৰকিবুল হুছেইনৰ দুৰ্গত শক্তি প্ৰদৰ্শন কৰিছে AIDFে। হেলিকপ্টাৰৰ পৰা নামিছে বদৰুদ্দিন আজমল আৰু তেওঁলোকৰ প্ৰাৰ্থী আমিনুল ইছলাম। চৌদিশে হাত চপৰি, হাত জোকাৰি জোকাৰি অভিবাদন জনাই আগুৱাই আহিছে নগাঁৱৰ AIDFৰ প্ৰাৰ্থী আমিনুল ইছলাম। আমিনুল ইছলামে এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কেতবোৰ অভিযোগ উত্থাপন কৰে। কোকৰাঝাৰ বড়োবেশী বড়ো দে, যোৰহাট আহোম দে, কাৰ্বি আংলং কাৰ্বি কেন্দ্ৰীয় সবেই দে, নগাঁও লোকসভা সমষ্টিত মুসলমান মিয়া ভোট বেশি, কংগ্রেস মিয়া দানা, বিজেপি মিয়া দানা। খেলাটা বুঝুন যে আমরা মাননীয় সভাপতি বদরুদ্দিন আজমল সাহেব কইছে যে এই মিয়া মোহাম্মদ সিংহ ভোটারের সমষ্টি হয়েছে, আমি মিয়া মোহাম্মদ সিংহতে ক্যান্ডিডেট দেব। কিছু মানুষে কইছেন, বহুতে কইছেন যে সিরাজউদ্দিন আজমল সাহেব দেন, উনি আগে বরপেটার MP আছেন। ৰকিবুলৰ দুৰ্গ চামুগুৰিত AIDFৰ সভা। পূৰ্বে এই স্থানত সভাৰ আয়োজন কৰিবলৈ সাহস কৰা নাছিল AIDFে, কিন্তু এতিয়া পৰিৱেশ দেখি উৎফুল্লিত হৈ পৰিছে বদৰুদ্দিন আজমল। ভাল লাগিছে, মই দেখি আছো যি জায়গাত এক টাইমে আমার রকিবুল হুসেন সাহেব তেখেতে দাদাগিরি চালাইছিল। আমি সাগামছিল প্রোগ্রাম করেছিল, আমার ডক্টর লালতাক মারিছে, আমার আমিনুলক মারিছে, হাফিজ বশির গাড়ি ভাঙিছে, এইসব করেছিল। বুঝলে আইজ এই জায়গাতে আমি ফ্রিলি কমসে কম 50,000 মানুষের ভিতৰত আমি প্রোগ্রামটো করলো। দ্যাটস ওয়াই আই এম ভেরি মাচ স্যাটিসফাইড। এইবাৰ নগাঁৱত আমাৰ টক্কৰ থাকিব বিজেপিৰ লগত, কংগ্ৰেছটো নবেৰ। কিমান ভোট পাইছে? 3 লাখৰ ওপৰত। আৰু এটা কথা সুধি আছো, বিজেপিয়ে কৈ আছে বিজেপিক মিয়াৰ ভোট নালাগে, গতিকে সেই বিজেপি লজ্জা হ'ব লাগে। হেমন্ত বিশ্ব শৰ্মা কৈছে মুছলমানৰ ভোট নালাগে, মিয়াৰ ভোট। আজিকালি গ'লে ভিক মাগি আছে। সেইদিনা আমাৰ চালমা যমুনা মুখ গৈ মুছলমান ভাইও বেনো ভোট দি দিয়া ভিক মাগি আছে। শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ 5টা সমষ্টি নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পিছতেই বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিব নগাঁও। দ্বিতীয় পৰ্যায়ত নগাঁৱত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। যিকোনো প্ৰকাৰে নগাঁৱৰ আসনখন লাভ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই ৰণক্ষেত্ৰত নামি পৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া ক্ৰমাৎ মুছলমান ভোটাৰ বিজেপিৰ কাষ চাপি অহাৰ লগে লগে বিজেপি উৎফুল্লিত হৈ পৰিছে। বিজেপি শিবিৰৰ দাবী, নগাঁৱৰ কমেও 10 পৰা 15% মুছলমানৰ ভোট বিজেপিয়ে লাভ কৰিলে এই আসনখন বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হ'ব। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।